হেল্ল' ডিয়াৰ ছাৰ বাইদেউসকল, আশা কৰোঁ সকলোৱে ভালে আছে। টেকনো এডুকেশ্যন চেনেললৈ আপোনালোক স্বাগতম জনাইছোঁ। যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই কাৰণে ছাবস্ক্ৰাইব কৰি ল'ব। আজি কেইটামান হৈ যোৱা কেইটামান প্ৰশ্নৰ এডিআৰৰ যিটো পৰীক্ষা গুচি গ'ল অলৰেডি, সেই পৰীক্ষাত হৈ যোৱা কিছুমান প্ৰশ্নৰ বিষয়ে আজি আলোচনা কৰিম। তো গোটেইকেইটা প্ৰশ্ন মই ভাবোঁ আপোনালোকৰ আগতে শ্বেয়াৰ কৰিম আজি। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সময়লৈকে চাব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে চাব পাৰে। তো প্ৰশ্নবোৰ মই লিখি দি আছোঁ ইয়াতে, আপোনালোকে চাই যাব। গোটেইকেইটা প্ৰশ্ন কিছুমান লিখা আছে। সেইটো হ'ল চিয়াচেন ইন লাডাখ ইজ এন এক্সাম্পল অফ এই চিয়াচেন লাডাখটো এইটো যিটো এক্সাম্পল, এইটো হৈছে গ্লাছিয়াৰ। ক'ত আছে? এইটো গ্লাছিয়াৰত আছে, মনত ৰাখিব, গ্লাছিয়াৰ। ঠিক আছে। নেক্সটত কি কৈছে যে হুইচ ষ্টেট ইজ দ্য অফিচিয়েল স্পনচৰ অফ হকী টিম অফ ইণ্ডিয়া। তো হকী টিম অফ ইণ্ডিয়াৰ যিটো আছিলে সেইটো কি হ'ব? ক'ত হৈছিলে? হকী টিম যিটো হৈছিলে কোনখন ৰাজ্যত ভাৰতৰ হকী দলৰ পৃষ্ঠপোষকতা হিচাপে কাম কৰি আছে? সেইটো হৈছে ওড়িশা। যিসকলে ওড়িশা দিছে সিহঁতৰটো কাৰেক্ট হৈছে বুলি মই আশাবাদী। ঠিক আছে। নেক্সট আছে 3 নম্বৰত কোৱা হৈছে যে হাউ মেনি টাইমছ হেজ ব্ৰাজিল ৱন দ্য ফুটবল ৱৰ্ল্ড কাপ। তো ব্ৰাজিলে যিটো ৱৰ্ল্ড কাপ আছিল, ফুটবলৰ যিটো ৱৰ্ল্ড কাপ আছিল, সেইটোত কিমানবাৰ জিকিছিলে? সেইটো আমি যদি গম পাওঁ তেনেহ'লে আমি লিখিম 5, মানে 5 টাইমছ এটেম্পটছ কৰিছিল, মানে উইন হৈছিল। ঠিক আছে। নেক্সট আছে হুইচ অফ দ্য ফলোয়িং কাণ্ট্ৰিজ ডাজ নট এক্সিষ্ট প্ৰেজেণ্টলি। আৰু কোনটো কাণ্ট্ৰিক বৰ্তমান তাৰমানে কোনো ধৰণৰ নাই, অস্তিত্ব নাই বুলি আমি ক'ব পাৰি? সেইটো হৈছে চেকোস্লোভাকিয়া। ঠিক আছে, চেকোস্লোভাকিয়া। ঠিক আছে, সেইটো হৈছে চেকোস্লোভাকিয়া। ঠিক আছে। তো নেক্সট প্ৰশ্নটো আমি চাওঁ যে হু এমংছ দ্য ফলোয়িং হেজ বিন এৱাৰ্ডেড দ্য জ্ঞানপীঠ এৱাৰ্ড 2024। এই যে জ্ঞানপীঠ এৱাৰ্ড যিটো আছিল, এইটো কোনে পাইছিলে? এইটো 2024 জ্ঞানপীঠ বঁটা কাক দিয়া হৈছিলে? এইটো ক'বলৈ গ'লে আমি কাৰেক্ট এনচাৰটো হ'ব ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব যে জ্ঞানপীঠ এৱাৰ্ড হেজ বিন এৱাৰ্ডেড কোনে কৰিছিলে? এইটোক পাইছিলে গুলজাৰে পাইছিলে। GULZAR বা ZAR, গুলজাৰে পাইছিলে। ঠিক আছে। নেক্সট প্ৰশ্ন আছে যে হুইচ অফ দ্য ফলোয়িং ইজ এন এৱাৰ্ড এক্সক্লুচিভলি ফৰ মিউজিক ইণ্ডাষ্ট্ৰি। তো এই মিউজিক ইণ্ডাষ্ট্ৰি যিটো আছিল, যিটো সংগীতৰ যিটো উদ্যোগ, সেই উদ্যোগত কি এৱাৰ্ড দিয়া হয়? আমি সেইটোক কি এৱাৰ্ড বুলি জানো বা কি সন্মান হিচাপে আমি যিসকলক দিয়া হয় সিহঁতক গ্ৰহণ কৰে? সন্মানটোৰ নাম কি? সেইটো হৈছে গ্ৰামী এৱাৰ্ডছ। ঠিক আছে, গ্ৰামী এৱাৰ্ড। ঠিক আছে, গ্ৰামী এৱাৰ্ড, ৰাইট। নেক্সট প্ৰশ্ন আছে দ্য পদ্মনাভা স্বামী টেম্পল ইন হুইচ চিটি। এই পদ্মনাভা স্বামী যিটো টেম্পল আছে বা মন্দিৰ আছে, এইটো কোনখন চিটিত অৱস্থিত? এই পদ্মনাভা স্বামী যিটো টেম্পল আছে এইটো হৈছে চেন্নাইত অৱস্থিত। ঠিক আছে, চেন্নাই, CHNNAIত অৱস্থিত, ৰাইট। নেক্সট কি কৈছে যে হোৱাট শুড কাৰেক্টলি ৰিপ্লেচ ইন দ্য গ্ৰিড। এই যে এই গ্ৰিডটো যে দিয়া আছে, এই গ্ৰিডটোক সেই মাজত যে @ দিয়া আছে, এই @টোত কি হ'ব? তো ইয়াত এটা লজিক খাটাব লাগিব। মই শ্বৰ্টকাট কৈ দিছোঁ, এক্সপ্লেইন অন্য এটা ভিডিঅ'ত কৰিম মেথছত। তো ইয়াতে মই শ্বৰ্টকাট কৈ দিছোঁ। এই যে 13 আৰু 32 যে আছে, এই 13 and 30 যিটো আছে, এইটোৰ লগত আমি কি কৰিব লাগিব? 13 and 30 যে আছে, এইটো পূৰণ কৰিব লাগিব। ঠিক আছে, এইটো পূৰণ কৰি যিটো ওলাব তাৰ লগত আপোনালোকে 2 প্লাছ কৰিব। 2 প্লাছ কৰিলে 450 হয়। ঠিক আছে। ঠিক তেনেদৰে সেই চিমিলাৰলি পেটাৰ্ণত আপোনালোকে কি কৰিব? সেই লাষ্টটো ফ'ল' কৰিব। 32 and 23 কিমান হয়? পূৰণ কৰিব লাগিব। সেই পূৰণ কৰি লাষ্টত 2 তাৰ লগত যোগ কৰিব। 2 যোগ কৰি পাব 782। আপোনালোকে হিচাপ কৰি চাই ল'ব, মই ইমান এক্সপ্লেইন নকৰোঁ। ঠিক সেইভাৱে 21 আৰু 8 পূৰণ কৰিলে যিটো মাৰ্ক ওলাব, নাম্বাৰ ওলাব, সেই নাম্বাৰৰ লগত 2 প্লাছ কৰিব। 2 প্লাছ কৰি তাৰপিছত সেই মাজত যিটো @ আছে, এইটোত প্লাছ কৰি দিব। ঠিক আছে, এইটো যোগ কৰি দিব, ফিল কৰি দিব। ফিল কৰাৰ লগে লগে যিটো আপোনালোকৰ এনচাৰ আহিব সেইটো হৈছে 184। ঠিক আছে, ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব 184। ঠিক আছে। এতিয়া নেক্সট প্ৰশ্নলৈ যাওঁ। নেক্সট প্ৰশ্ন আছে নেক্সট প্ৰশ্ন আছে যে এ 6-page ডাইচ ইজ মেড ইন সাচ এ ৱে ডেট দ্য সাম অফ দ্য ডটছ অন দ্য অপজিট ফেচেছ আৰ অলৱেজ ইকুৱেল।
Which of the following pairs is not opposite facing pair of the die? এটা কথা হৈছে যে মানে ইয়াতে এইটো কৈছে যে যেটো লুডুৰ যেটো গুটি আছে পাহাগুটি যেটো আছে সেই পাহাগুটিত কি থাকে এই আপোনালোকে এটা কথা মাইন্ড কৰিব যে পাহাগুটি যদি ওপৰত এক মাৰে তেনেহলে কি কৰিব লাগে কি হ'ব তলত কিন্তু 6 লাগি থাকিব তলৰ পৃষ্ঠত 6 হ'ব ওপৰত 1 থাকে তলৰ পৃষ্ঠত 6 হ'ব ঠিক আছে তো আৰু এটা কথা মাইন্ড কৰিব যে এই যেটো পয়েন্ট মারিব ধরক দুটা পয়েন্ট মারিলে এটা পয়েন্ট মারে তার তলত কিন্তু যদি 3 থাকে ধরক উপর 2 মারিলে তলত কিন্তু কি থাকিব 4 থাকিব ঠিক আছে যদি 1 মারে তাহলে 6 কিন্তু তলত থাকিব লাগিব যদি 5 মারে তাহলে তলত কিন্তু 2 থাকিব লাগিব যদি 2 মারে তাহলে তলত কিন্তু 5 থাকিব লাগিব মুঠতে কথা হল যে হাত কিন্তু টোটাল হবই লাগিব তেতিয়া হলে হে হে পাহাগুটিটো এক্স্যাক্টলি হ'ব ঠিক সেইভাবে 2 5 1 6 3 4 এইকেইটা অপশনত আছে তাৰে ভিতৰত এই যেটো 1 4 যেটো আছে এটো কিন্তু মিলা নাই 1 এ আৰু 4 এ যোগ কৰিলে আমি পাইছো 5 5 তো নহব তেনেহলে যেটো আমাক ইনকারেক্ট ওলাব দিছে তেনে ইনকারেক্ট মানে হল এটো কারেক্ট आंसर রাইট 1 4 তো হ'ব কারেক্ট आंसर ওকে নেক্সট বলক নেক্সট হৈছে যে কালবেলিয়া ইজ এ ফক ডান্স ফ্রম দা হুইচ রিজন অফ ইন্ডিয়া এই কালবেলিয়া যেটো আছে এটো কোনটো এই কালবেলিয়াটো হৈছে যে ৰাজস্থানৰ এটা কি কয় ফল্ক ডান্স বুলি কোৱা হয় আৰু ৰাজস্থানৰ যেটো ই আছে আপোনালোকৰ থাৰ ডিজাৰ্ট ৰিজন মানে থাৰ গাড়ী থাৰ ডিজাৰ্ট ৰেজিয়ন মানে হল এটো ৰাজস্থানত অৱস্থিত ওকে ৰাজস্থানত অৱস্থিত ওকে তে নেক্সটত আছে হুইচ প্ৰেজেন্ট ৰিজন অফ ইণ্ডিয়া ডিড কিং Lalitaditya Muktapidia have his empire in এর অসমীয়া ভাঙনি এই বর্তমান যে ভারতবর্ষ আছে ভারতবর্ষখনত এই যেটো ই আছে মুক্তাদীপা কি কয় মুক্তাপিডা মানে ললিতাদিত্যৰ যেটো আছে এখেতে এই বর্তমানৰ ভাৰতত কোত ৰাজত্ব কৰিছিলে বা কোত ৰজা আছিলে বা সাম্ৰাজ্য পাতিছিলে ঠিক আছে এটো হৈছে কাশ্মীৰ অঞ্চলত মানে কাশ্মীৰ ৰিজন ঠিক আছে কাশ্মীৰ region okay correct answer next আছে one which island hillock is the Umananda temple is situated okay এই উমানন্দ হিল যেটো আছে উমানন্দ হিলটো কত অৱস্থিত হ্যাঁ বা কোনটো পাহাৰত আছে এটো হৈছে বসমাচল পাহাৰ ঠিক আছে বসমাচল hillock okay next question আছে which word would you replace for the underline word to reverse the meaning of the sentence এই যে ইয়াতে কোৱা হৈছে যে রোজ এই রোজটো হৈছে বেড রোস্ট এটো ইয়াতে যেহেতু মিলা নাই দেন হৈছে হয়তো ঠিকই আছে প্যাটার্নছত কিন্তু এটো ইয়াতে নহব ঠিক আছে তেতিয়া হলে কি হ'ব লাগিব ইয়াতে বেটার হ'ব লাগিব ওকে ইয়াত কারেক্ট आंसरটো হ'ব বেটার ওকে যিসকলে বেটার দিছে হেতৰ কারেক্ট आंसर হৈছে নেক্সট আছে grandmother was cooking at a picnic attended by her son and daughter-in-law with their 4 sons and their wives 1 son and 2 daughters to each of the sons how many ladies were there at the picnic ইয়াতে কথা হৈছে যে ইয়াতে এটা কথা মাইন্ড কৰিব এই গ্র্যান্ডমাদার যে আছে লেডিজ টু আপোনালোকে মাইনাস লিখিব আৰু জেন্টস কেটা প্লাস লিখিব ওকে তো গ্র্যান্ডমাদার যেহেতু লেডিজ ইয়াতে 1 লিখক তার পিছত ওয়াজ কি কৈছে গ্র্যান্ডমাদার ওয়াজ কুকিং এট এ পিকনিক মানে পিকনিকত আইতে কি কৈছে ৰান্ধি আছে অ্যাটেন্ড বাই হার সান আৰু তাইৰ তেখেতৰ কি কৈছে অ্যাটেন্ড বাই হার সান মানে তেখেতৰ পুতেকৰ লগত কি আছে ডটাৰ ইন ল মানে পুত্ৰবধূ বুলি কোৱা হয় এটো দুটা হৈ গল পুত্ৰ ঠিক লেডিজ মানে 1 1 এটো 1 এ দিলো 1 1 মানে 2 তাৰ পিছত উইথ देयर 4 সন্স আকৌ কি কৈছে যে উইথ देयर 4 সন্স আৰু হেই পুত্ৰৰ যেটো পুত্ৰবধূ আছে তেখেতৰ কি আছে তেওঁৰ আছে 4টা ওয়াইফস
চাৰিটা পুত্ৰবধূ 1 2 3 4 অলৰেডি 6টা হৈ গ'ল মনত ৰাখিব তাৰপিছত আছে 6টা অলৰেডি হৈছে কিন্তু দেই 6টা মই ইয়াতে লিখি দিছোঁ তাৰপিছত কি আছে 1 sons 2 daughters আৰু কি কৈছে এই প্ৰত্যেকজন ল'ৰাৰে এজন এজন পুত্ৰ আছে আৰু দুটাকৈ ছোৱালী আছে তো 4টা পুতেকৰ 8টা হ'ব 8 6 14টা এই 14 যিসকল লিখিছে 14টো হ'ব কারেক্ট অ্যান্সার কিন্তু কিছুমান 8 দিছে কিন্তু 8টো কনফিউজড আছে দেই 8টো নহব কিন্তু দেই 14 হ'ব রাইট নেক্সট আছে সাগৰ দেখিছা এ কালেকশন এছামিজ পোয়েমস ওয়াজ রাইটেন বাই সাগৰ দেখিছাটো কোনে লিখিছিলে সাগৰ দেখিছা লিখিছিলে দেৱকান্ত বৰুৱা যিসকলে দেৱকান্ত বৰুৱা দিছিলে তেওঁলোকৰটো ৰাইট হৈছে ঠিক আছে The next আছে যে consider the 5 numbers given here এটা কথা হল এর কারেক্ট आंसर হ'ব 222 যিসকল 222 দিছে হেটো তো কারেক্ট आंसर মানে 222 এর কথা হটো হৈছে যে এই ধৰক 736 আছে এই 736ক আপোনালোকে ডাঙৰৰ পৰা সৰুলৈকে মানে ডিসেন্ডিং অৰ্ডাৰত লিখিব দিছে ডাঙৰৰ পৰা সৰুলৈকে মানে আটাতকৈ ডাঙৰ যেটো আৰু আটাতকৈ সৰু যেটো আটাতকৈ ডাঙৰটোৰ পৰা আটাতকৈ সৰুটো কি কৰিব লাগে মাইনাস কৰিব মাইনাস কৰি যেটো 222 ওলাব সেটা আপোনালোকৰ কারেক্ট आंसर রাইট তে নেক্সট আছে Which of the following travelers had visited Kamrupa kingdom এ কামৰূপ যেটো কামৰূপৰ যেটো ই আছিল আহোমসকলৰ যেটো সরি আহোম নহয় যেটো কামৰূপৰ যেটো ৰাজত্ব আছিল বা কামৰূপ যেতে ৰাজ্যত কামৰূপ ৰাজ্যত কোনজন বৈদেশিক ব্যক্তিয়ে ট্ৰেভেলিং কৰিছিল এখেত হৈছে হিউয়েন সাং ঠিক আছে হিউয়েন সাং ওকে নেক্সট কোশ্চেন আছে The primary raw materials used by the Assam Biorefinery Private Limited এই Biorefinery Private Limited যেটো আছে এটোৰ হেটো যেটো কেঁচামাল হিচাপে ব্যৱহাৰ কৰে হে কেঁচামালটোক প্ৰাথমিক যেটো প্ৰাইমাৰী যেটো কেঁচামাল হেটো কি বুলি কোৱা হয় বাম্বু মানে BAMBO বাম্বু কিছুমান কুহিয়াৰ দিছে কিন্তু বাম্বু হ'ব ঠিক আছে নেক্সট আছে apart from Jaipur which was home ground of Rajasthan Royals during IPL 2023 এটা কথা হৈছে যে Rajasthan Royals 2023 চনৰ যেটো IPL হৈছিল হে IPL টোত ক'ত খেলিছিলে হেটো হ'ব গুৱাহাটী গাই मतलब গুৱাহাটী ঠিক আছে ওকে নেক্সট কোশ্চেন আছে ফাইন্ড দা ভ্যালু অফ 1 এটো এনেকে লিখিব লাগিছিল যে 1 প্লাস কিন্তু টাইপিংত এনেকে নাহে তাৰ বাবে দুখিত 1 plus 2 root over plus 3 তো ইয়াৰ কারেক্ট आंसर টো হ'ব 1/2 যেগুলো 1/2 দিছিল হেতু হ'ব root over মই এক্সপ্লেইন নেক্সট ভিডিওত কৰি দিম root over 5 ক্যান্সেল হৈছিলে ক্যান্সেল হৈ যেটো 6/12 ওলাইছিলে যেটো 6 2 এর 12 6 এর কাটিলে 2 উপৰত 1 থাকি গল 1/2 ঠিক আছে 1/2 হৈছে কারেক্ট आंसर যেগুলো 1/2 দিছে কারেক্ট आंसर হৈছে বলিব আমি অলপ গম পাইছো ঠিক আছে নেক্সট আছে আইডেন্টিফাই দা ইনকারেক্ট টার্ম ইন দা সিরিজ ইয়াৰ ভিতৰত যেটো ইনকারেক্ট সিরিজ আছে হেতু আইডেন্টিফাই কৰিব দিছে এটা বস্তু চাব ডিসটেন্সও চাব এটো ডিসটেন্স ধৰক 5 মই এটা एग्जांपल দিছো 5 এটোৰ ডিসটেন্স আছে ডিসটেন্স কিমান আছে 3 তাৰ পিছত 8 3 এর ডিসটেন্স 3 আছে 8 আৰু 11 এর ডিসটেন্স 3 আছে ঠিক আছে তেনেহলে 13 তার পিছত এই 40 এর ডিসটেন্স চাব 40 31 পৰা ডাইরেক্ট 40 কিমান 10 ডিসটেন্স হৈ গল আৰু 40 পৰা 53 মানে 13 ডিসটেন্স হৈ গল তো 40 টো হৈছে কারেক্ট आंसर ওকে নেক্সট আছে টয়োটা হ্যাজ ইটস হেডকোয়ার্টার্স ইন মানে টয়োটাৰ হেডকোয়ার্টার্স ক'ত আছে টয়োটাৰ হেডকোয়ার্টার্স হৈছে জাপানত টয়োটাৰ হেডকোয়ার্টার্স ওকে ভিডিওটো অলপ খৰদৰ কৰি আছো বেয়া নাপাব বল হল ক্ষমা কৰিব Which state is the Dandiya Rasa popular folk dance of a Dandiya যেটো রাস আছে Dandiya রাস কোৰ জনপ্ৰিয় ডান্স মানে নৃত্য গুজরাট ওকে যেগুলো গুজরাট দিছে কারেক্ট आंसर হৈছে এটা হল কথা হল হুইচ কান্ট্রি কন্ট্রোলস দা সুয়েজ কানাল এ সুয়েজ যেটো খাল আছে সুয়েজ খালটো কোনটো ৰাষ্ট্ৰয়ে মানে নিয়ন্ত্ৰিত কৰি ৰাখে হেতু হৈছে ইজিপ্ট
ওকে যিকল ইজিপ্ট দিছে কারেক্ট आंसर হৈছে রাইট নেক্সট হৈছে হুইচ অফ দ্য ফলোইং স্টেটমেন্টস ইজ কারেক্ট এটা কথা হৈছে কারেক্ট মানে এটি হৈছে দ্য সিকিম লাইজ টাৱাৰ্ডছ দ্য ওয়েস্ট অফ আসাম মানে সিকিম হৈছে ভাৰতৰ ভাৰত অসমৰ পশ্চিম প্ৰান্তত ওকে নেক্সট আছে হু হ্যাজ বিন অনাৰ্ড উইথ আসাম ভৈৰৱ ইন 2024 এই আসাম ভৈৰৱ যা আছে আসাম ভৈৰৱ বঁটা কোনে 2024 ত পাইছিল ৰতন টাটা নহয় এটো হ'ব ৰঞ্জন গগৈ ওকে নেক্সট আছে as on 1st January 2024 who is the president of Ukraine এই যেটো 1 জানুৱাৰী 2024 মতে কি কয় ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ জেলেনস্কি ওকে নেক্সট কোৱেশ্চন আছে which of the following mountain range is in Jammu and Kashmir জম্মু কাশ্মীৰ যেটো মাউন্টেন ৰেঞ্জ আছে তাক কি বুলি আমি জানো বা কি নাম বা কোনটো ওকে জম্মু কাশ্মীৰ যেটো ই আছিল ৰিজন হেড হৈছে এক সেকেন্ড পীৰ পাঞ্জল রিজিয়ন মানে এই রিজিয়নটো লিখি দিব ঠিক আছে পীর পাঞ্জল রিজিয়ন ওকে নেক্সট আছে হু ইজ দ্য ডাইরেক্টর অফ দ্য মুভি ভিলেজ ৰকষ্টাৰ এই ভিলেজ ৰকষ্টাৰৰ যেটো ই আছিল কি বুলি কোৱা হয় ডাইৰেক্টৰ এখেতৰ নাম হৈছে ৰীমা দাস কিছুমানে হিমা দাস দিছে হিমা দাস নহয় ৰীমা দাস হ'ব ওকে নেক্সট আছে Next is who amongst the following is a wrestler মানে wrestler বুলি আমি কাক জানো মানে মল্ল যুঁজাৰু বুলি কয় যে মল্ল যুঁজাৰু হৈছে সুশীল কুমাৰ ওকে সুশীল কুমাৰ রাইট নেক্সট আছে the civil wars term as the wars the process was fought for which throne যেটো which throne বুলি কৈছে ইয়াৰ এটা হচ্ছে কোন সিংহাসনৰ বাবে যেটো এই রোজ দ্য ওয়ার্স অফ দ্য রোসেস যেটো হৈছিল কোন সিংহাসনৰ বাবে ওয়ার্স দ্য রোসেস এই যুদ্ধটো হৈছিল হেতু হৈছে ব্রিটিশ থ্রন বা থ্রন ঠিক আছে যে সকল ব্রিটিশ থ্রন আছে সেটো কারেক্ট হৈছে বুলি অলপ গম পাওয়া গৈছে নেক্সট আছে হুইচ ইজ দ্য ওয়ার্ড অন আউট অফ দ্য লিস্ট মানে বেজুৰটো বা বেমুলটো বা অসদৃশটো ওলাব দিছে রাইট ইয়াৰ অমলটো হ'ব চেপ্টাৰ্স অৰ্থাৎ অধ্যায় ওকে নেক্সট কোৱেশ্চন আছে SUTRUN is coded is TZUTSM যদি এইটো হয় তেনে হলে ইউরেনাসটো কি হ'ব যেটো ইউরেনাস আছে ইউরেনাসটো কি হ'ব এই ইউরেনাসটো কি হ'ব বুলি কৈছে এটা কথা মাইন্ড কৰিব হে ST টো চাব তাৰ পিছত ইয়াত অলপ টাইপিংত ভুল হৈ গৈছে সৰি এই S এটো ইউ যে লিখা হৈছে এটো ইউ নহয় এটো এ হ'ব হা মানে SAT বাকিখিনি সেম আছে মানে S to S ৰ পিছত QRST যদি ST হয় মানে ইয়াতে মান কৰিব ST যদি হৈছে ইয়াতে S ৰ পিছত T হৈছে ঠিক তেনেদৰে এর অপোজিট কি আছে Z ঠিক আছে তেনে হলে সেই যে MN এই লাষ্টটো মান কৰক লাষ্টটো হৈছে M এটো N মানে MN মিলি অলপ এটা মান কৰিব তেনে হলে ঠিক সেইভাবে আমি চাব লাগিব ইউৰ পিছত কি হ'ব UV ঠিক আছে UV সেম এটা Q2 মানে যেটো ইউ আছে R আছে R এর পিছত কি হ'ব তারপর এ আছে এর অপোজিট কি আছে B তার পিছত N এর পিছত M তার পিছত ইউ এর পিছত B তার পিছত S এর পিছত R এটো হ'ব কারেক্ট आंसर BQBMVR ওকে এটো কারেক্ট आंसर যেগুলো এটো দিছে এটো কারেক্ট হইছে রাইট নেক্সট চাবো নেক্সট আছে হুইচ অফ দ্য ফলোইং ইজ দ্য বেস্ট depicted by the diagram হেতু হৈছে যেগুলো আসাম ইন্ডিয়া এশিয়া দিছে হেতুটো কারেক্ট হইছে মানে এটো এনেকে যেটো আছিল হেতু কারেক্ট আছে আসাম ইন্ডিয়া এশিয়া ওকে নেক্সট who amongst the following has not won the Gyanpith award মানে তলত কোনজন ব্যক্তিয়ে জ্ঞানপীঠ বঁটা
পোৱা নাছিলে মানে 4জন ব্যক্তি দিয়া আছিল তাৰ ভিতৰত কোনজন নাছিলে ঠিক আছে একাত হৈছে যিসকলে বীৰেন্দ্ৰনাথ দত্ত দিছিলে বীৰেন্দ্ৰনাথ দত্ত যিসকলে বীৰেন্দ্ৰনাথ দত্ত দিছিলে হেতু কাৰেক্ট আনসার হৈছে মানে বীৰেন্দ্ৰনাথ দত্তই জ্ঞানপীঠ এৱাৰ্ড পোৱা নাছিলে কিন্তু হীৰেন বৰ্তাচাৰ্যই পাইছিলে নীলমণি ফুকনে পাইছিলে মামণি ৰয়ছম গোস্বামী পাইছিলে ওকে নেক্সট কোৱেশ্চনটো হ'ব যে which of the following is not non-metallic minerals এই যে non-metallic mineral কি বুলি কোৱা হয় মিনাৰেল যেটো আছে হেতু হৈছে বক্সাইট হ'ব বক্সাইট মানে হৈছে non-metallic minerals okay athletics okay athletics লগত জড়িত okay next আছে rearrange the following components from a correct sentence মানে শুদ্ধ সেন্টেন্স কৰিব দিছে যিসকলে লিখিছে যে মই এটা সেন্টেন্স লিখিছো হয়তো কিছুমান অপচন বিলাক উল্টা পাল্টা হ'ব পাৰে এনেকে কোনো কথা নাই মই ডাইৰেক্ট যিসকলে এনেকে লিখিছে হিয়াৰ উই আৰ strolling over set foot before where no man had on the surface of the moon এইটো correct answer right next হৈছে যে a political and legal process by which a legislative body or other legally constituted tribunal institutions okay institutions charges against a public official for misconduct is termed as এটো হৈছে impeachment ঠিক আছে এটো হৈছে impeachment মানে এটো ইয়াতে বুজাইছে যে কোনো বিধায়িনী সংস্থা বা অথবা আইনীভাৱে যেটো ঘটিত বা আন কোনো ন্যায়াধীকৰণে কোনো ৰাজহুৱা বিষয়ৰ যদি অহৎ আচৰণৰ বিৰুদ্ধে কিবা ব্যৱস্থা লয় বা কিবা ৰাজনৈতিক আইনী প্ৰক্ৰিয়া লয় হে তাক আমি কি বুলি কম ইমপিচমেন্ট বুলি কম মানে অভিযোগ মনা তাৰ পিছত আছে আইডেন্টিফাই দা কাৰেক্ট স্পেল ওয়ার্ড এটো সব বহুত কে লিখা আছিল তাৰ ভিতৰত যিসকল কনজাৰভেশনটো দিছে হেতু কাৰেক্ট হৈছে ৰাইট তাৰ পিছত নেক্সট আছে যে আইডেন্টিফাই দা স্পট এটো স্পট হৈ আছে দে স্পট হ'ব ৰিলেটেড টু মেজৰ ডেনসন মানে এটো হৈছে মেজৰ ডেনসন কোনটো খেলৰ লগত সম্পৰ্কিত হেতু হৈছে হকি ৰাইট হকি ওকে নেক্সট আছে যে হুইচ অফ দা ফলোইং ইজ এন আসামিজ জুৱেলাৰী আইটেম অন দা আৰ্স অসমীয়া মহিলাসকলে যে কাণত যেটো পিন্ধে যেটো অলংকাৰ পিন্ধে হেতু কি বুলি আমি জানো বা কি বুলি কয় হেতু কৈছে থুতুৰিয়া এই থুতুৰিয়া যিসকল থুতুৰিয়া লিখিছিল থুৰিয়া ওকে যিসকল থুৰিয়া লিখিছে হেতু কাৰেক্ট হৈছে ৰাইট নেক্সট আছে ইন হুইচ কান্ট্ৰি ওয়াজ ক্ৰিস্টোফাৰ কলম্বাস বৰ্ন এই কলম্বাস যে আছিল কলম্বাস কত ই কৰিছিলে জন্মগ্ৰহণ কৰিছিলে হেতু হ'ব ইটালীত জন্মগ্ৰহণ কৰিছিলে ওকে নেক্সট আছে হুইচ কান্ট্ৰি আৰ কিয়াৰা এণ্ড ঘো দা নেশ্যনেল ড্ৰেছ অফ এ কিয়াৰা এণ্ড ঘো কোনটো ৰাষ্ট্ৰৰ ৰাষ্ট্ৰীয় ড্ৰেছ মানে পোশাক হেতু হৈছে ভুটান যিসকলে ভুটান লিখিছে ভুটান লিখিছে হেতুটো কাৰেক্ট হৈছে ওকে নেক্সট আছে হুইচ অফ দ্য ফলোইং ইজ আ পাৰ্ট অফ মহাভাৰত এই মহাভাৰতৰ পাৰ্ট কি হৈছে গীতা হৈছে মহাভাৰতৰ এটা পাৰ্ট ওকে নেক্সট আছে হুইচ of the following is a state of the United States of America এই আমেৰিকা যুক্তৰাষ্ট্ৰৰ কোনখন এখন ৰাজ্য হাৱাই এটো যোৱা পৰীক্ষাটো আহিছিল হাৱাই HWAI আর বাকি কেটা হইছে ওসিয়ানৰ আইল্যান্ডৰ অন্তৰ্গত নেক্সট আছে হুইচ অফ দ্য ফলোইং ইজ ডিফারেন্ট ফ্রম দ্য রেস্ট মানে যিকেটা পেয়ার দিয়া আছিল ঋগবেদ যগবেদ বেজুটো হইছে বা বেমিলটো হইছে আয়ুর্বেদা ওকে এই প্রশ্নটো হইছে যে হো রোড প্রাইড এন্ড প্রিজুইটস প্রাইড এন্ড প্রিজুইট কোনে লিখিছিলে বা এটো রাইটার কোন এটো হইছে জেন এস্টন জেন এস্টন ওকে জেন এস্টন নেক্সট আছে
ইন হুইচ স্পৰ্ট ডিড মনালিসা বৰুৱা এণ্ড টি-দীপ বৰুৱা ৰিপ্ৰেজেণ্ট আছাম? এই মনালিসা বৰুৱা আৰু টি-দীপ বৰুৱাই কি কৰিছে, কোনটো খেলত অসমৰ হিচাপে প্ৰতিনিধিত্ব কৰিছিলে? এইটো হৈছে লন টেনিছ, LAWNTENNES, টেনিছ। অ'কে, লন টেনিছ। নেক্সট আছে হুইচ would substitute the market portion the zebra stripes on roads are for crossing by people who are walking? যেতিয়া জেব্ৰা ক্ৰছিং থাকে ৰাস্তাৰ ভিতৰত মাজত, সেইটোক মানুহে কি বুলি কয় বা কেনেকৈ ক্ৰছিং কৰে পাৰ হয়? সেইটো হ'ব পেডিট্ৰিয়াচিয়ান আছে, কিন্তু মানে বাচ্চাৰ চিকিৎসক বুলি সেইটো, কিন্তু সেইটো হ'ব পেডেষ্ট্ৰিয়ান, পেডেষ্ট্ৰিয়ানটো যিসকল লিখিছে সেইটো কাৰেক্ট হৈছে, ৰাইট। নেক্সট কুৱেশ্যনটো আছে যে ইন আছামিজ লিটাৰেচাৰ হু ইজ নাউন এজ দ্য ধনী কবি? এই ধনী কবি আমি কাক জানো? ধনী কবি হৈছে বীৰেন্দ্ৰ চন্দ্ৰ বৰুৱাক আমি ধনী কবি হিচাপে জানো। বীৰেন্দ্ৰ চন্দ্ৰ বৰুৱা, অ'কে, বীৰেন্দ্ৰ চন্দ্ৰ বৰুৱা। নেক্সট আছে যে হুইচ অফ দ্য ফলোয়িং ইজ কাৰেক্ট? মানে তলত কোনটো কাৰেক্ট বা শুদ্ধ? তাৰ ভিতৰত বাকীকেইটা গোটেইকেইটা ভুল। তাৰ ভিতৰত কাৰেক্টটো হৈছে যে অলমষ্ট 70% অফ আৰ্থ ছাৰ্ফেচ ইজ ফিল্ড উইথ ৱাটাৰ। এই যিটো পৃথিৱীৰ যিটো উপৰিভাগ আছে, এই উপৰিভাগটো 70%ই কি কৈছে পানীৰে আৱৰা, এইটো আমি জানো, ঠিক আছে। নেক্সট আছে ইন হুইচ চিটি ইজ দালাল ষ্ট্ৰীট লোকেটেড? এই দালাল ষ্ট্ৰীট যিটো আছে এইটো ক'ত অৱস্থিত বুলি কৈছে? দালাল ষ্ট্ৰীটটো ক'ত অৱস্থিত? দালাল ষ্ট্ৰীট মুম্বাই, MUMBAI, মুম্বাইত অৱস্থিত, ৰাইট। নেক্সট কুৱেশ্যন আছে দ্য মোগল এম্পায়াৰ হুজ আৰ্মি ৱাজ ডিফেট এট দ্য বেটল অফ চৰাইঘাট? এই চৰাইঘাটৰ যিটো ৰণ হৈছিলে, সেই ৰণত লাচিত বৰফুকন আৰু কাৰ মাজত যুদ্ধ হৈছিলে? ঔৰংজেব, ঠিক আছে, ঔৰংজেবৰ মাজতে হৈছিলে। অ'কে, ঔৰংজেব। অ'কে, নেক্সট আছে আইডেণ্টিফাই দ্য কাৰেক্ট ডেফিনেশ্যন অফ ভাৰ্ব? এই ভাৰ্বৰ যিটো কাৰেক্ট ডেফিনেশ্যন সেইটো হ'ব থিংছ, তাৰপিছত ডেছক্ৰিপশ্যন, তাৰপিছত ডেছক্ৰিপশ্যন, অ'কে, তাৰপিছত ৱৰ্ডছ। এইটো যিসকল লৈছে সেইটো কাৰেক্ট হৈছে, ৰাইট। নেক্সট আছে হুইচ অফ দ্য ফলোয়িং ইজ এ কালেক্টিভ নাউন ফৰ শ্বিপছ? এই শ্বিপৰ যিটো কালেক্টিভ নাউন মানে ভেড়াৰ কালেক্টিভ নাউন হৈছে ফ্লিট, FLEET, ফ্লিট। অ'কে, শ্বিপৰ কালেক্টিভ নাউন হৈছে FLEET, ফ্লিট। অ'কে, ফ্লিট। নেক্সট আছে, নেক্সট কুৱেশ্যন চাওঁ আমি কি কৈছে, টু হুইচ এম্পায়াৰ ৱাজ চাণক্য দ্য ৰয়েল এডভাইজাৰ? এই চাণক্যৰ যিটো ৰয়েল এডভাইজাৰ আছিল এইটোৰ নাম কি, মানে কোনে কৰিছিল? এইটো চন্দ্ৰগুপ্ত মৌৰ্য, মৌৰ্য, অ'কে, চন্দ্ৰগুপ্ত মৌৰ্য, ঠিক আছে। নেক্সট আছে হুইচ আছামিজ মুভি ইজ বেষ্ট ওৱান ভৱেন্দ্ৰনাথ শইকীয়াছ নভেল অন্তৰীপ? এই কি কয় ভৱেন্দ্ৰনাথ শইকীয়াৰ যিটো অন্তৰীপ আছে, নভেল যিটো আছে, উপন্যাস, সেই উপন্যাসৰ লগত অসমীয়া মুভিজটো কোনটোৰ লগত ৰিলেটেড হৈ আছে? সেইটো হৈছে অগ্নিস্নান, অ'কে, অগ্নিস্নান, অ'কে। নেক্সট হৈছে হুইচ কাণ্ট্ৰি ডিড দ্য মাৰ্চিয়েল আৰ্ট টাইকোৱাণ্ডো অৰিজিনেট ইন? এই টাইকোৱাণ্ডো যিটো টাইকোৱাণ্ডো সমৰ কলা যিটো আছে, এইটো কোনখন ৰাষ্ট্ৰৰ বা কোনখন দেশত উৎপত্তি হৈছিলে? এইটো কোনখন দেশত হ'ব? সেইটো হৈছে থাইলেণ্ড, THAILAND, থাইলেণ্ড, অ'কে। নেক্সট কুৱেশ্যন কি কৈছে, হু হেজ ওন দ্য হায়েষ্ট নাম্বাৰ অফ গ'ল্ড মেডেল ইন দ্য অলিম্পিক গেমছ? এই অলিম্পিক গেমছত কোনে হায়েষ্ট মেডেল পাইছিলে? হায়েষ্ট মেডেল পাইছিলে মাইকেল ফেল্পছে লিখিব, MICHEL
CHAEL মাইকেল তার ফিলিপস PHELPS মাইকেল ফিলিপসে পাইছিলে হাইয়েষ্ট মেডেল ওকে নেক্সট আছে হুইচ হিন্দী পয়েট ইজ নাউন ফৰ মধুশালা এণ্ড অগ্নিপথ এই মধুশালা আৰু অগ্নিপথ যেটো আছিলে এইটো কাক আমি জানো বা হিন্দী এখেত কোন হিন্দী কবিগৰাকী আছিল কোনগৰাকী হিন্দী কবিক আমি মধুশালা এণ্ড অগ্নিপথ বুলি আমি জানো ঠিক আছে এইটো কাৰেক্ট আনসাৰ হ'ব ইয়াৰ কাৰেক্ট আনসাৰ হ'ব হৰিবংশ ৰয় বচ্চন হৰিবংশ ৰয় বচ্চন মানে অমিতাভ বচ্চন ঠিক আছে হৰিবংশ ৰয় বচ্চন এইটো যিসকল দিছে এইটো কাৰেক্ট হৈছে নেক্সট চাব হুইচ টাইপ অফ ডেম'ক্ৰেচি ইজ প্ৰেজেণ্টেড বিং প্ৰেক্টিচাইড ইন ইণ্ডিয়া এই ভাৰতৰ যেটো বৰ্তমান ভাৰতত কোনবিধ গণতন্ত্ৰৰ প্ৰচলন হৈ আছে এইটো কোনটো হ'ব বৰ্তমান ইণ্ডিয়াই ৰিপ্ৰেজেণ্টেটিভ ডেম'ক্ৰেচি ফ'ল' কৰে ওকে নেক্সট কুৱেশ্যন আছে A carved water body from when a river changes its course to take a shorter path is known as ইয়াতে এটি বুজাইছে যে বৰ্তমান ভাৰতে মানে এখন নদী যেতিয়া নেকি অন্য এটা ছুটি এটা নদীলৈ যেতিয়া পথ মেলিব বা হাল সলনি কৰিব সেই সময়ত এই যেটো এটা গঠন হোৱা এটা বক্ৰ জলভাগ যেটো হয় সেই জলভাগক কি বুলি জনা যাব বা কি বুলি জানে বা জানো আমি হেডুক মানে কোৱা হ'ব যে অশ্বক্ষুৰা হেড বুলি কোৱা হ'ব এটা আমি আগতেও গম পাইছিলো যেতিয়া আমি 19ত পঢ়িছিলো তেতিয়া অলৰেডি পাইছিলো অলপ চলপ তো এটো হৈছে অশ্বক্ষুৰা হেড মানে হল অক্স বাউ লেগ বুলি কোৱা হয় অক্স বাউ লেগ বুলি কোৱা হয় ওকে তো নেক্সট আছে হুইচ কান্ট্ৰিজ ডাজ দা মেডিটেৰিয়ান সি লাই বিটুইন এই যেটো মধ্যশ্ৰী আছে প্ৰশ্নটো হৈছে যে দুখন দেশ মানে দুখন মহাদেশৰ মাজত যেটো ভূমধ্য সাগৰ অৱস্থিত আছে এই দুখন কোন দুখন হৈছে দেশ মহাদেশ হেতু হৈছে ইউৰোপ এণ্ড আফ্ৰিকা ইউৰোপ এণ্ড আফ্ৰিকা তো বন্ধুসকল আজি এখানে থাকক মই আজি মানে এতিয়া মই এটো দি আছো অন্য এটা ভিডিওত মই আৰু দি আছো প্ৰশ্নৰ উত্তৰ যেটো বহুত লম্বা হৈ গৈছে বা লং হৈছে হয়তো সকলোৰে বৰিং লাগি আছে তো আশা কৰো সকলোৱে ভিডিওটো শেয়াৰ কৰি যাতে সকলোৱে চাব পাৰে কোৱেশ্চন আনসাৰ মই A to Z কোৱেশ্চন আনসাৰ দিম চিন্তা নকৰিব আপোনালোকে ইয়াতে সব কেটা কোৱেশ্চন আনসাৰ পাই যাব আপোনালোকে টেকন'লজি চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু ভিডিও চাই থাকিব অনলি নট ফৰ একেটা আনসাৰ কোৱেশ্চন আনসাৰ আৰু আছে দিয়া থাকিম আৰু যিকোনো কম্পিটিটিভ এক্সাম আহিব মই প্ৰশ্ন উত্তৰ দিবলৈ চেষ্টা কৰিম আনসাৰ কি দিবলৈ চেষ্টা কৰিম তো বলক আজি ইয়াৰ পৰা সমাপ্ত কৰো অন্য এটা ভিডিওত লগ পাম থ্যাংক ইউ গুড বাই